প্ৰকাশ পালে 2024 বৰ্ষৰ বন্ধৰ তালিকা অৰ্থাৎ চৰকাৰী বন্ধৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে 2024 বৰ্ষত সৰ্বমুঠ 35টা দিন বন্ধ পাব চৰকাৰী কাৰ্যালয় চৰকাৰী বিদ্যালয় সকলোৱে যেহেতু নৱবৰ্ষ সোমাইছে আৰু জানুৱাৰী মাহটো সোমোৱাৰ মাত্ৰকে প্ৰকাশ পাইছে ইতিমধ্যে 2024 বৰ্ষৰ বন্ধৰ তালিকা প্ৰত্যেকটো মাহত কেইটাকৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰী বা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই সন্দৰ্ভত ইতিমধ্যে প্ৰকাশ পাইছে তালিকাখন আৰু বৰ্তমানলৈকে জানিব পৰা মতে 2024 বৰ্ষত যিখন তালিকা প্ৰকাশ পাইছে সেই তালিকা অনুযায়ী 35টা দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয় বিদ্যালয় আৰু 35টা দিন সৰ্বমুঠ লাভ কৰিব বন্ধ 2024 বৰ্ষত জানুৱাৰী মাহৰ পৰা শেষৰটো ডিচেম্বৰ মাহলৈকে কিমান দিন থাকিব বন্ধ এই সন্দৰ্ভত আমি সবিশেষ খবৰ লৈ আহিছো সবিস্তাৰে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে 2024 বৰ্ষত কিমান দিন বন্ধ পাব চৰকাৰী বিদ্যালয় কাৰ্যালয় 2024 চনৰ চৰকাৰী বন্ধ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 35 দিনলৈকে চৰকাৰী বন্ধ জানুৱাৰী মাহত সৰ্বমুঠ লাভ কৰিব 5টাকৈ ছুটি চৰকাৰী কৰ্মচাৰীয়ে মাঘৰ বিহু নেতাজীৰ জন্ম জয়ন্তী বাথৌ পূজা মেডাম মেফিৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে লগতে 14 15 23 জানুৱাৰী 27 জানুৱাৰী আৰু 31 জানুৱাৰীটো থাকিব বন্ধ আনহাতে যদি ফেব্ৰুৱাৰী মাহলৈ যাওঁ তেন্তে চিলাৰায় দিৱসৰ বাবে ফেব্ৰুৱাৰী মাহত থাকিব বন্ধ 3 আৰু 31 মাৰ্চত দুটাকৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে দৌল যাত্ৰা আৰু ঈদ উল ফিতৰত থাকিব বন্ধ ঠিক একেদৰে এপ্ৰিল মাহত 6টাকৈ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে গুড ফ্ৰাইডে বহাগ বিহু দামোদৰ দেৱৰ তিথি সতী সাধিনী দিৱস যাৰ বাবে থাকিব বন্ধ 3 14 15 16 18 আৰু 21 এপ্ৰিল তাৰিখে থাকিব বন্ধ মে দিৱস বুদ্ধ পূৰ্ণিমা ঈদ উল জুহাৰ বাবে 2 দিনৰ বন্ধ পাব প্ৰত্যেকগৰাকী চৰকাৰী কৰ্মচাৰীয়ে আনহাতে 1 আৰু 27 মে'টো থাকিব বন্ধ মাধৱদেৱৰ তিথিৰ বাবে 1 জুন তাৰিখে বন্ধ ঘোষণা কৰা হৈছে 15 আগষ্টত স্বাধীনতা দিৱসৰ বাবে বন্ধ ঘোষণা কৰা হৈছে আৰু ছেপ্টেম্বৰ মাহত 5 দিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে 1 4 12 21 আৰু 22 ছেপ্টেম্বৰ থাকিব বন্ধ উদযাপন কৰিব পাৰিব জন্মাষ্টমী কৰম পূজা শংকৰদেৱৰ তিথি কাতি বিহু আৰু গান্ধী জয়ন্তীৰ বাবে 2 আৰু 18 অক্টোবৰ থাকিব বন্ধ অক্টোবৰ 19 20 21 তাৰিখে দুৰ্গা পূজাৰ বাবে বন্ধ থাকিব আৰু নৱেম্বৰত 4টাকৈ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে কালী পূজা দীপাৱলী ছট পূজা গুৰু নানক জয়ন্তী আৰু লগতে 8 11 15 আৰু 24 নৱেম্বৰত লাভ কৰিব এই বন্ধ অসম দিৱসৰ বাবে 2 ডিচেম্বৰ থাকিব বন্ধ একেদৰে খ্ৰীষ্টমাছৰ বাবে 25 ডিচেম্বৰ থাকিব বন্ধ মুঠৰ ওপৰত সৰ্বমুঠ 35টা দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে আমি পুনৰবাৰ কৈছোঁ যেটো 2024 বৰ্ষৰ জানুৱাৰী মাহ ইতিমধ্যে সোমালে আৰু নৱবৰ্ষত প্ৰকাশ পাইছে চলিত বৰ্ষৰ বন্ধৰ তালিকা কিমান দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে এই সন্দৰ্ভত আমি পুনৰ এবাৰ জনাব চেষ্টা কৰিছোঁ সৰ্বমুঠ 35টা দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে জানুৱাৰী মাহৰ পৰা ডিচেম্বৰলৈকে জানুৱাৰী মাহত থাকিব 5টাকৈ ছুটি মাঘ বিহু নেতাজীৰ জন্ম জয়ন্তী বাথৌ পূজা মেডাম মেফিৰ বন্ধ 14 15 23 27 আৰু 31 জানুৱাৰীত থাকিব বন্ধ চিলাৰায় দিৱসৰ বাবে থাকিব বন্ধ 3 আৰু 21 মাৰ্চত দুটাকৈ বন্ধ পাব কৰ্মচাৰীয়ে দৌল যাত্ৰা আৰু ঈদ উল ফিতৰত থাকিব বন্ধ এপ্ৰিল মাহত 6টাকৈ বন্ধ লাভ কৰিব গুড ফ্ৰাইডে বহাগ বিহু দামোদৰ দেৱৰ তিথি সতী সাধিনী দিৱসৰ বাবে থাকিব বন্ধ 3 14 15 16 18 আৰু 21 এপ্ৰিল তাৰিখে থাকিব বন্ধ মে দিৱস বুদ্ধ পূৰ্ণিমা ঈদ উল জুহাৰ বাবে থাকিব 2 দিনৰ বন্ধ 1 আৰু 27 মে'ত এই বন্ধ সূচী মাধৱদেৱৰ তিথিৰ বাবে 1 জুন তাৰিখে বন্ধ 15 আগষ্টত স্বাধীনতা দিৱসৰ বাবে থাকিব বন্ধ ছেপ্টেম্বৰ মাহত 5 দিন বন্ধ লাভ কৰিব 1 4 12 21 আৰু 22 ছেপ্টেম্বৰ থাকিব বন্ধ উদযাপন কৰিব পাৰিব জন্মাষ্টমী কৰম পূজা শংকৰদেৱৰ তিথি কাতি বিহু আৰু গান্ধী জয়ন্তীৰ বাবে থাকিব 2 আৰু 18 অক্টোবৰত বন্ধ অক্টোবৰ 19 20 21 তাৰিখে থাকিব দুৰ্গা পূজাৰ বন্ধ 9 নৱেম্বৰ মাহত থাকিব 4টাকৈ বন্ধ কালী পূজা দীপাৱলী ছট পূজা গুৰু নানক জয়ন্তী আৰু 8 11 15 24 নৱেম্বৰত লাভ কৰিব এই বন্ধ অসম দিৱসৰ বাবে 2 ডিচেম্বৰত বন্ধ ঠিক একেদৰে খ্ৰীষ্টমাছৰ বাবে পাব 25 ডিচেম্বৰত বন্ধ